এবাৰ চাবা দ্য এক্সপনেণ্ট অফ 5 ইন দ্য প্ৰাইম ফেক্টৰাইজেশ্যন 3750 যদি আমি ক'ব যাওঁ কি হয় 3750 যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ তেতিয়া 5 ৰ ওপৰত কি পাৱাৰ থাকিব সেইটো কোৱেশ্যন দিছে যে এনেকুৱা টাইপৰ কোৱেশ্যন আহি অলৰেডি আহিছিলে CBSE এক্সামত যদি আমাৰ 3750 যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ তেতিয়া আমি অসমীয়াত কওঁ এইটো যদি আমাৰ মৌলিক উৎপাদক যদি উলিয়ালে তেতিয়াহ'লে তাৰ 5 ৰ ওপৰত কি ঘাত থাকিব বা কি পাৱাৰ থাকিব সেইটো আমি উলিয়াব লাগে ঠিক আছে সো তেতিয়াহ'লে আমি কি কাম কৰিব লাগিব ইয়াৰ প্ৰথমতে প্ৰাইম ফেক্টৰাইজেশ্যনটো ফাইন কৰি লওঁ আমি ফাৰ্ষ্ট আমি চাবা ইমান ডাঙৰ যদি নাম্বাৰ থাকে আৰু যদি ইয়াত যদি 1 প্লাস যদি 0 থাকে মানে যদি এককৰ ঘৰত যদি শূন্য থাকে তেতিয়াহ'লে কি কৰিবা তোমালোকে 5 এৰে 5 পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে বেছি ইজি হ'ব তো 5 এৰে এইটো আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ এইটো নেক্সট আকৌ 5 এৰে কৰা আকৌ 5 এৰে কৰা আকৌ 5 এৰে কৰা আৰু বাকি এইখিনি পোৰ্শন দৰকাৰ নাই লাইছ দিছো আচ্ছা ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো কেনেকুৱা টাইপৰ হ'ব 5 to the power 4 into 2 into 3 হ'ব ঠিক আছে তেলে এটা 5 ৰ ওপৰত কি এক্সপনেন্স আছে 4 এই কোৱেশ্চনটো আনসাৰটো কি হ'ব 4 হ'ব এটা আহিব পাৰে এক্সামত এনেকুৱা টাইপৰ কোৱেশ্চন আহে যে এক্সপনেন্টবোৰ উলিয়াব দিব যে ধৰা ইয়াত 5 দিছে যদি আমাৰ ইয়াত ক'লে হয় যে 2 এক্সপনেন্স কিমান হ'ব 1 হ'ব 3 কিমান হ'ব 1 হ'ব ঠিক এনেকুৱা টাইপৰ কোৱেশ্চন